নলবাৰী স্বাস্থ্য খণ্ডত নতুন সংযোজন শুশ্ৰূষা হস্পিটেলত মুকলি হল ফিজিঅথেৰাপি চেণ্টাৰ নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত অত্যাধুনিক সা-সুবিধাযুক্ত তথা আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় শুশ্ৰূষা হস্পিটেলত নতুন চিকিৎসা সেৱা কেন্দ্ৰ সংযোজিত হৈ আছে বিশ্ব নাৰী দিৱসৰ দিনাই শুশ্ৰূষা হস্পিটেলত সংযোজিত হল ফিজিঅথেৰাপি চেণ্টাৰ মহিলা চিকিৎসক ডাক্তৰ ৰাণী চৌধুৰীৰ নেতৃত্বত স্থাপন কৰা ফিজিঅথেৰাপি চেণ্টাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম টাইমৰ সঞ্চালিকা ৰণু বেগমে ফিজিঅথেৰাপি ডাক্তৰ ৰাণী চৌধুৰীয়ে চেণ্টাৰটোৰ জৰিয়তে ৰোগীক পৰ্যাপ্ত সেৱা আগবঢ়াব বুলি প্ৰকাশ কৰে আমাৰ ইয়াত ইলেক্ট্ৰথেৰাপিৰ বিভিন্ন মডালিটিজ আছে যেনেকৈ ধৰক ইণ্টাৰফেৰেঞ্চিয়েল থেৰাপি টেন্স থেৰাপি SWD থেৰাপিউটিক আল্ট্ৰাছাউণ্ড আৰু লগতে আমি ইয়াতে মেনুৱেল থেৰাপিও আগবঢ়াম আৰু আমাৰ ধৰক শোল্ডাৰ পেইন বা ফ্ৰজেন শোল্ডাৰ এইবিলাকৰ কাৰণে আমাৰ শোল্ডাৰ হুইল বা ফিংগাৰ লেডাৰ এইবিলাকৰো ব্যৱস্থা আছে উদ্বোধনী অনুষ্ঠানটোত বিশিষ্ট স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ গোপাল কলিতা চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ ডলি গগৈ কলিতা অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান শুশ্ৰূষা হস্পিটেলৰ অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ সৌৰভ পাটোৱাৰীকে ধৰি চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মী আদি উপস্থিত থাকে বিশ্ব নাৰী দিৱস উপলক্ষে উদ্বোধনীৰ দিনা বিনামূলীয়া ফিজিঅথেৰাপি সেৱা আগবঢ়াইছে শুশ্ৰূষা হস্পিটেলে আমাৰ এটা বিশেষ দিন শুশ্ৰূষা হস্পিটেলৰ আমি যিখিনি আজিলৈকে ৰাইজৰ বিভিন্ন সুবিধা দি আহিছোঁ বিভিন্ন বিভাগত তাৰ লগতে আজি নতুন সংযোজন হ'ল সেইটো হ'ল ফিজিঅথেৰাপি আমাৰ হস্পিটেলত আজি উদ্বোধনী কৰিলোঁ এই উদ্বোধন কৰিলে আমাৰ অসম টাইমৰ সঞ্চালিকা আৰু সঞ্চালক মিষ্টাৰ মহিবুৰ ৰহমান আৰু তেখেতৰ সহধৰ্মিনী এই দিনতে আজিৰ উমেন্স ডে হিচাপত আমি ৰাইজলৈ বিনামূলীয়া ফিজিঅথেৰাপি আজিৰ দিনটোৰ কাৰণে মুকলি থাকিব গোটেই দিনটো আৰু আজিৰ পৰা প্ৰতিদিনে বছৰটোৰ প্ৰতিদিনে আমি এই ফিজিঅথেৰাপি আমি আমাৰ খোলা ৰাখিব ৰাতিপুৱা ৯টা বজাৰ ৫টা বজালৈকে আমাৰ ফিজিঅথেৰাপি হ'ল যে মানুহৰ এটা বিভিন্ন বেমাৰৰ হোৱাৰ পিছত চিকিৎসা আৰু হ'বলৈ হোৱাৰ আগতে কিছুমান প্ৰিভেনশ্যন হিচাপত চিকিৎসাৰ যিখিনি পদ্ধতি যেনেকৈ আমি মেডিচিন দিওঁ অপাৰেশ্যন কৰোঁ যোগাসন কৰে ব্যায়াম কৰে আসন কৰে তাৰ লগতে ফিজিঅথেৰাপিও এটা চিকিৎসা পদ্ধতি আৰু চিকিৎসা পদ্ধতিটোৰ আমাৰ ফিজিঅথেৰাপিৰ কাৰণে বিভিন্ন ৰোগ বিশেষ কৰি আমি যিবিলাক গাঁঠিৰ বেমাৰ বা বিভিন্ন আমাৰ গাঁঠিৰ পিছত অপাৰেশ্যনৰ পিছত যিখিনি আমাৰ পোষ্ট অপাৰেটিভ যিখিনি কেয়াৰ সেইখিনিৰ কাৰণে আমাৰ ফিজিঅথেৰাপি অত্যন্ত দৰকাৰী আৰু সেই বিষয়ে আমাৰ ফিজিঅথেৰাপিষ্ট ৰাণী চৌধুৰীয়ে আপোনালোকক কি সুবিধা আছে জনাব নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম